নমস্কাৰ পিআই নিউজৰ সমুদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই চন্দন জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ নগাঁও জিলাৰ নামবৰ পঞ্চায়তৰ কঠিয়াতলি ২ নং ৱাৰ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে এজন ব্যক্তিকে ২-৩বাৰকৈ গৃহ আবণ্টন বিজেপি চৰকাৰে যিমানে পৰিৱৰ্তনকামী নীতি প্ৰচলন নকৰক কিয় প্ৰকৃতাৰ্থত উন্নয়ন বুলিবলৈ গ'লে এইবোৰ ছবিয়ে দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যখনত বিজেপি চৰকাৰে পৰিৱৰ্তনৰ যিমানে ঢাক ঢোল নবজাওক কিয় সকলো আঁচনিতে প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাৰ পৰিৱৰ্তে স্থান পাইছে ধনী শ্ৰেণীৰ লোকে আমাৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত ফাদিল হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ ভয়ংকৰ অনিয়ম আনকি বহু হিতাধিকাৰীয়ে প্ৰথম কিস্তিৰ ধনেৰে বন্ধন বেংকৰ ঋণ পৰিশোধ কৰি নিশ্চুপ হৈ থকাও পৰিলক্ষিত হৈছে নগাঁও জিলাৰ কঠিয়াতলি উন্নয়ন খণ্ডৰ অন্তৰ্গত নামবৰ লালুংগাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত প্ৰকৃত হিতাধিকাৰী আৰতি ঘোষ বিজয় পাল কমলা ঘোষ ফুলন বিশ্বাস জিতেন বিশ্বাস অজিত বিশ্বাস সুৰজিত বিশ্বাসৰ অন্তৰ্ভুক্তৰ পৰিৱৰ্তে অন্য হিতাধিকাৰীক ২-৩বাৰকৈ গৃহ আবণ্টনৰ অভিযোগ উত্থাপিত হৈছে কঠিয়াতলি অভিযোগ অনুসৰি বৃদ্ধ আৰু বিধৱা পেঞ্চন নোপোৱা ৭০ ঊৰ্ধৰ মহিলাসকলৰ তালিকাত নাম অন্তৰ্ভুক্ত থাকিও এটা গৃহৰ আবণ্টন নিদিয়াৰ বিপৰীতে কিছু সবল ধনী লোকে প্ৰথমে ইন্দিৰা আৱাস পোৱাৰ পিছতো এই ঘৰক নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি দিয়াক লৈ সাধাৰণ ৰাইজে অভিযোগ উত্থাপন কৰিছে ইয়াক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ খালি ৮ মাহে ওই যে ৮৩০ টাকাটো দিছোঁ আর একটু পাওয়া নাই আর মোর তহতে একটা ব্যবস্থা করে দে না মোর এই বিপিএল কাটা চালটো ওলাই দে না মোর ৫ কেজি চাল দা মা যায় নাকি আর মোর বৃদ্ধ পেনশন হওয়া নাই পেনশনটো নাই আর এনেকা সুবিধা পোৱাই নাই আজি পর্যন্ত নাই বিপিএল কার্ড নাই আর ধর মোক কিবা একটা করে দিবি মোর তো ল'ৰা নাই মই কি কৰি খাম পৰকালে এইটোতো চিন্তাটো কৰিব লাগিব মই সুবিধা পোৱাই নাই মই একো সুবিধা পোৱা নাই আছে যেন মই পোৱা নাই খালি ৮ মাহে ওই যে ৮৩০ টাকাটো দিছোঁ আর একটু পাওয়া নাই আর মোর তহতে একটা ব্যবস্থা করে দে না মোর এই বিপিএল কাটা চালটো ওলাই দে না মোক ৫ কেজি চাল দা মা যায় নাকি আর মোর বৃদ্ধ পেনশন হওয়া নাই পেনশনটো নাই আর এনেকা সুবিধা পোৱাই নাই আজি পর্যন্ত নাই বিপিএল কার্ড নাই আর ধর মোক কিবা একটা করে দিবি মোর তো ল'ৰা নাই মই কি কৰি খাম পৰকালে এইটোতো চিন্তাটো কৰিব লাগিব মই সুবিধা পোৱাই নাই মই একো সুবিধা পোৱা নাই আছে যেন মই পোৱা নাই খালি ৮ মাহে ওই যে ৮৩০ টাকাটো দিছোঁ আর একটু পাওয়া নাই আর মোর তহতে একটা এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা মই চন্দনে বিদায় লৈছো প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে চাই থাকিব একমাত্ৰ পিআই নিউজ ধন্যবাদ